এম হিচৌ গজালি জিলাৰ অন্তৰ্গত পুঠিমাৰী গাঁৱৰ হালগিৰি ঘাটত অনুষ্ঠিত হৈ যোৱা শ্ৰী শ্ৰী শ্যামা পূজা সভালৈ এই পূজাখন প্ৰায় 81 বছৰ আগৰ পৰা ইয়াত অনুষ্ঠিত হৈ আহিছে। এই পূজাখন এইবাৰো কেনেদৰে চলিল তাৰে বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম ইয়াৰে স্থানীয় বাসিন্দাসকলৰ পৰা। বাইদেউ কওকচোন, এইবাৰৰ পূজাখন কেনেদৰে চলিল? নমস্কাৰ। আমাৰ এই পূজাখন 81 বছৰ হৈ গ'ল আৰু ইয়াৰ এই পূজাখন যি মহান ব্যক্তিসকলৰ চেষ্টাত আমি এই পূজাখন পালন কৰিবলৈ সক্ষম হৈছোঁ আৰু যি মহান ব্যক্তিসকলৰ ত্যাগ চেষ্টা আৰু যি কষ্ট, সেই কষ্টৰ বিনিময়ত আজি আমি 81 বছৰ পাৰ কৰিলোঁ। ইয়াত বহুত মানুহ হয় এই বৃহত্তৰ অঞ্চলত আৰু বহুত ধুমধামেৰে এই পূজাখন পালন কৰা হয় আৰু লগতে এই চেগতে আমি হিয়াৰ আমঠু জুবিন গাৰ্গকো শ্ৰদ্ধা নিবেদিছোঁ আৰু ভৱিষ্যতে যাতে এই পূজাখন ধুনীয়াকৈ আৰু ৰাইজৰ সহায় সহযোগ পাওঁ সেইখিনি কামনা কৰিছোঁ। ধন্যবাদ। হয়, আমি বাইদেউজনীৰ পৰা জানিব পাৰিলোঁ যে এই পূজাখন কেনেদৰে আগৰ পৰা চলি আহিছিল বা কেনেদৰে এই বছৰো চলি গ'ল। ভৱিষ্যতেও যেন এনেদৰে পূজাখন আৰু বহলভাৱে পালন কৰা হয় আৰু ইয়াৰে সেই স্থানীয় বাসিন্দাসকলৰ মনৰ ইচ্ছা পূৰণ হয়, তাৰে কামনাৰে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনাই এই আহিন প্ৰভাতৰ স্প্ৰাগ নিউজ।